আমি যোনখিনি লাষ্ট 7 ডেজ দেখি আছো ভাবিছিলো যে বেলেগ নিউজ যেনেকে দুদিন এদিন বাজিখিনি কমি যায় ভাবিছিলো বিশালে নিজে ষ্টেটমেন্ট দিলে বিশালক লাইক যদি হি দুখী অবভিয়াসলি কোৰ্টে সেইখিনি চাব সো আমি ভাবিছিলো নিউজখিনি আমাৰ বন্ধ হৈ যাব বাট এতিয়া নিউজে আমাক পাৰ্সোনালি টাৰ্গেট কৰিলে মোৰ লগত যোনে কাম কৰে সুভান হক চন্দন হক তেওঁলোককো উঠাই কিনি প্ৰশ্ন কৰি আছে যিহেতু ট্ৰেডিংৰ লগত তেওঁলোকৰ জিৰো ৰিলেশন ঠিক আছে সো আজি মোৰ লগৰ প্ৰসেন रोहन তাৰ পাছত অমিত তেওঁলোককো সিআইডিয়ে ইনভেষ্টিগেট কৰিব মাতিছে আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ যিহেতু ইমান বছৰে এখন মানে পুলিশ ষ্টেচন যোৱা গৈ পোৱা নাইবা এনেকা ক্ষেত্ৰত তো পুলিশৰ গাড়ী এখন ৰাতিপুৱাৰ পৰা ৰাতিলৈ ঘৰৰ আগত থাকে পহৰা দি থকা টাইপ থাকে মাহতো সেই বস্তুখিনি কেনেকে মাহতৰ লগত কথা পাতিব পৰা নাই 10 দিন বা যোগাযোগে কৰিব পৰা নাই এই সিচুৱেশনখিনি কাৰণে তো সেই বস্তুখিনি সিচুৱেশনখিনি চাই লাষ্টত আমি ভাবিলো যে আমি নিজে উলাই দিও যে আমাৰ ফ্যামিলিটো বা আমাৰ ফ্ৰেন্ডছখিনিয়ে কষ্ট নাপাওক তো সেইখিনি সিদ্ধান্ত লৈ ডিজিপি ছাৰহঁতৰ লগত কন্টাক্ট কৰি লিগেল টিমৰ লগত কন্টাক্ট কৰি আমি জাস্ট আত্মসমৰ্পণ কৰিম বুলি আগবাঢ়ি আহিছো একচুয়ালি ভাইটিও এটা মোৰ গতে বহুত ইন্ট্ৰোভাৰ্ট এটা কি কয় আমি দুটাই লৰা ভাইটি আৰু মই তো ভাইটিও এজন ইন্ট্ৰোভাৰ্ট মানুহ ইন্ট্ৰোভাৰ্ট লৰা তো তাক মই কি কয় যিমান জানো হি বেংগলোৰত চাকৰি কৰি আছিল তো তেতিয়া পৰাই কি কয় আমাৰ বহুত ডেইলি কথা নহলেও আমি বন্ডিংটো ভাল আছিল তো বিহাৰৰ নিউজটো মই আজি দেখি মই ফেক বুলি ভাবিছিলো বিকজ মই হি পলাই দিব বুলি ভাবা নাছিলো কাৰণ মই হেৰি কি কয় হি সাকে পেনিকে কৰিলে সাকে হেতু সিচুৱেশনত দাদাহতক যেহেতু মিডিয়া এনেকে ইমান টাৰ্গেট কৰি লৈছে নিদুখী কৈছে মোক যেনেকে কৈছে মই সিন্ডিকেটৰ লগত জড়িত মোৰ বাগান ইমানখন আছে মই কি কয় বেলেগৰ পৰা ফৰচুনাৰ গিফট লৈছো বাট হেতু বেংক ষ্টেটমেন্ট চালে এতিয়াও ইএমআই দি আছো আজিও ইএমআই দি আছো নিজে কষ্ট 10 বছৰ 12 বছৰ যিমান দিন ফটোগ্ৰাফি কৰিছো হে পইচা দিয়ে তেনেকে কাম কৰি আছো তাৰ পাছত ভাইটিও হে গুটেখিনি নিউজ হামুৰ খাই সাকে পেনিক কৰি কিনি হি ভাবিছিলে মই গুছি যাও বাহিৰত নহলে মুকু পুলিচে ধৰি কিনি হুটপুছ কৰিব হে পেনিকতে সাকে ভাইটি গৈ আছিল তো হে বাটতে সাকে ট্ৰেস কৰি ধৰিলে ভাইটিক এটা তাহাত দুটা বুলিয়ে নহয় ময়ো এজ এ ফ্যামিলি মেম্বাৰ তাহাতৰ লগত ঘৰখনৰ লগত বহুত ক্লোজ আছিলো বাট মই যিহেতু অফ দা ক্যামেৰা বা বিহাইন্ড দা ক্যামেৰা থাকো হে কাৰণে ইকুৱেলি আপলোড কৰা নহয় ঠিক আছে আৰু দুবাই সুবাই যি ফটোজ ওলাইছিলে যে মই কি অনুগলো বা এনেকে তেতিয়া আছিল ডিসেম্বৰত আৰু জানুৱাৰী টু ফেব্ৰুৱাৰী মোৰ ফুল সিজন থাকে ওয়েডিংৰ সো হেতু কাৰণে মই যোৱা নাছিলো বহুতে কৈছে কিয় নগল কিয় এনেকে নগল তো হেতু সিজনৰ কাৰণে মই যাব পৰা নাছিলো তেখেতৰ লগত তেওঁলোকৰ লগত আৰু হেৰি হেতু কাৰণে বিশাল সুমি আৰু মই এজ এ ফ্যামিলি মেম্বাৰ আমি বহুত ক্লোজ ইজনৰ ঘৰে যাও বা ইজনৰ লগত কথা পাতো তো এজ এ ফ্যামিলি বন্ডিং বহুত ষ্ট্ৰং হয় আৰু এতিয়া যেহেতু ওলাইছে বিশালৰ এই বস্তুখিনি তো সেই বস্তুখিনিত লাইক আমাৰ তেনেকে একো ডাইৰেক্টলি সম্পৰ্ক নাই ঠিক আছে আমাৰ বিয়াখন কৰাৰ কাৰণে অলপমান বেছি ফোকাসত আহিলো আমি তো হেতু কমপ্লিটলি সেলফ মেড ডিসিশন আছিল তাৰ পৰা যে এটা আশা আছিল দাদা আৰু বাৰ বিয়াখন মই কৰিম মই ৰেসপন্সিবিলিটি লম সো তেনেকে কৰিছিল সো সেই হিমান কৰাৰ পাছত এটা লৰা ওপৰত বা এজন মানুহৰ ওপৰত বেয়া ভাব মোৰ একো নাই সো সদায় এজ এ ফ্যামিলি যেনেকে আছিল তেনেকে থাকিব আপুনি সুমিক কিমান দিন আগৰ পৰা জানে সুমিক 2017 তে ফাৰ্স্ট লগ পাইছিলো মানে ৰাজীৱ দাৰ বিয়াত তেনেকে আমি লগ পোৱা ইটস অলমোস্ট লাইক 8 years আমি একেলগে আছো সো লং টাৰ্ম ৰিলেশনশিপ হয়